নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল প্ৰত্যেক বছৰে শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষ ধৰণৰ প্ৰশিক্ষণ দিয়া হয় আৰু এই প্ৰশিক্ষণৰ বাবে এটি বিশেষ পৰিকল্পনা কৰা হয়। 2024 আৰু 2025 বৰ্ষৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এই প্ৰশিক্ষণৰ বাবে এক বিশেষ পৰিকল্পনা কৰা হৈছে আৰু এই বছৰটোত শিক্ষক শিক্ষয়িত্ৰীসকলক কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব, প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুল হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈকে শিক্ষক শিক্ষয়িত্ৰীসকলক কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু তেওঁলোকক এই প্ৰশিক্ষণসমূহ কেতিয়া দিয়া হ'ব ইয়াৰ এক ক্যালেণ্ডাৰ প্ৰস্তুত কৰি তোলা হৈছে। আদি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কেতিয়া ট্ৰেইনিং পাব, এমই স্কুলৰ শিক্ষকসকলে কেতিয়া ট্ৰেইনিং পাব, সায়েন্সৰ টিচাৰসকলে কেতিয়া ট্ৰেইনিং পাব, এই সকলোবিলাক কথা ইতিমধ্যে ক্যালেণ্ডাৰখনত কৈ দিয়া হৈছে আৰু আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ষ্টেট লেভেলৰ ট্ৰেইনিং কেতিয়া হ'ব, ব্লক লেভেলৰ ট্ৰেইনিং কেতিয়া হ'ব বা ডিষ্ট্ৰিক্ট লেভেলৰ ট্ৰেইনিং কেতিয়া হ'ব, ক্লাষ্টাৰ লেভেলৰ ট্ৰেইনিং কেতিয়া হ'ব, এই আটাইখিনি কথা আমি ভিডিঅ'টোৰ জৰিয়তে জানিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ বাইদেউসকল সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা যিহেতু বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয়, এই ট্ৰেইনিংবিলাকৰ ভিতৰত বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে 2023-24 তাৰিখৰ শিক্ষাবৰ্ষৰ কাৰণে FLN ট্ৰেইনিং দিয়া হ'ব। আপোনালোকক মই সেইখিনি ডাঙৰকৈ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কি ট্ৰেইনিং প্ৰথমতে দিয়া হ'ব, অৰ্থাৎ প্ৰথমতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে দিয়া হ'ব FLN ট্ৰেইনিং। তাৰপিছত আছে TTNP, সেইটো কি ট্ৰেইনিং হয় আপোনালোকক মই প্ৰথমতে এই পৰৱৰ্তী পৰ্যায়ত ক'বৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত আছে এই ইংলিছ ট্ৰেইনিং, ICT ট্ৰেইনিং, সায়েন্স ট্ৰেইনিং এণ্ড মেথমেটিক্স ট্ৰেইনিং। তাৰপিছত আছে ECC ট্ৰেইনিং, IE ট্ৰেইনিং, ST ট্ৰেইনিং, CPNSFG ট্ৰেইনিং, তাৰপিছত ইকুৱেলিটি ট্ৰেইনিং। এনেকুৱা ধৰণে এই বছৰত এইকেইটা ট্ৰেইনিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু 2024-25 শিক্ষাবৰ্ষত এই ট্ৰেইনিং কেইটাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ আগতে আমাৰ এনেকুৱা ধৰণৰ ট্ৰেইনিং যদিও প্লেনিং আছিলে, কিন্তু আমি আমাৰ ফিল্ড লেভেলত এনেকুৱা ধৰণে গম পোৱা নাছিলোঁ। এতিয়া হৈছে এনেকুৱা ধৰণৰ। বৰ্তমান যিহেতু আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু এপ্ৰিলৰ পৰা যিহেতু শিক্ষাবৰ্ষ আৰম্ভ হৈছে, এই প্ৰথমতে আমাৰ যিটো ট্ৰেইনিং এতিয়া আৰম্ভ হ'ব, এই আৰম্ভ হোৱাৰ ট্ৰেইনিংটো হৈছে আমাৰ FLN ট্ৰেইনিং। FLN ট্ৰেইনিঙৰ বাবে বৰ্তমান যি ষ্টেট লেভেলৰ যিটো ট্ৰেইনিং, 5 দিনীয়া ট্ৰেইনিং, ষ্টেট লেভেলৰ 5 দিনীয়া ট্ৰেইনিংটো বা যাক আমি KRP ট্ৰেইনিং বুলি কওঁ, KRP ট্ৰেইনিং ইতিমধ্যে কমপ্লিট হৈ গৈছে, শেষ হৈ গৈছে। সেইটো আমাৰ জুনত ইতিমধ্যে শেষ হৈ গৈছে। এই জুনত যি KRP ট্ৰেইনিং শেষ হৈ গ'ল, শেষ হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে চাওক, এইটো জুনত ইতিমধ্যে শেষ হৈ গ'ল, 11 পৰা 15 তাৰিখৰ ভিতৰত সেইটো শেষ হৈ গৈছে। এতিয়া তাৰপিছত আৰম্ভ হ'ব এই জুলাই মাহত 8 তাৰিখৰ পৰা 12 তাৰিখ ধৰি দিয়া হৈছে। হয়তো এইটো জিলা ভিত্তিক অকণমান আপ ডাউন হ'ব পাৰে। এইটো জোনেল লেভেলত হ'ব, এইটো হ'ব RP ট্ৰেইনিং। এই জোনেল লেভেলত RP ট্ৰেইনিং হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত গৈ আকৌ কি হ'ব, আমাৰ আগষ্টত হ'ব ব্লক লেভেলত হ'ব, আকৌ আন এটা জোনেল হ'বগৈ। তাৰপিছত আকৌ অক্টোবৰত ফেজ 2 হ'বগৈ KRP ট্ৰেইনিং। ঠিক সেইদৰে আকৌ এই অক্টোবৰতে আন এটা ফেজত হ'বগৈ জোনেল লেভেল। এনেকুৱা ধৰণে FLN ট্ৰেইনিংটো চলি থাকিবগৈ প্ৰায় নৱেম্বৰ মাহলৈকে FLN ট্ৰেইনিং এনেকুৱা ধৰণে চলি থাকিব। এইটো হৈছে FLNৰ ট্ৰেইনিং। কোনবিলাক জিলাত হ'ব সেইটো সম্পূৰ্ণ ইয়াতে ধৰি দিয়া হৈছে আৰু ঠিক সেইদৰে প্লেনিংটো গৈ থাকিব, গৈ ঠিক সেইদৰে জানুৱাৰী 2025 চনৰ 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত গৈ শেষ হ'ব। এইটো হৈছে FLN ট্ৰেইনিং। গতিকে এতিয়া যিহেতু বৰ্তমান যিকেইখন জিলাত আমাৰ KRP ট্ৰেইনিং শেষ হৈছে, KRP ট্ৰেইনিং শেষ হোৱাৰ পিছত সেই KRP ট্ৰেইনিং লৈ অহা ছাৰ বাইদেউসকলে জোনেল লেভেলত RP ট্ৰেইনিং দিব আৰু RP ট্ৰেইনিং লোৱা ব্যক্তিসকলে যিসকল ছাৰ বাইদেউ আছে বা যিসকল RP হিচাপে চিলেক্ট হ'ব, RP ট্ৰেইনিং লোৱা ব্যক্তিসকলে কি হ'ব, তেওঁলোকে ব্লকত আহি শিক্ষক ছাৰ বাইদেউসকলক FLNৰ ট্ৰেইনিং দিব। এইটো হৈছে FLN ট্ৰেইনিং। তাৰপিছত হৈছে আমাৰ
TNP ট্ৰেইনিং এইটো হৈছে 5-day capacity building training of teacher of newly provincialized and TG school অৰ্থাৎ যিবিলাক এই TG স্কুলক নতুনকৈ প্ৰভিন্সিয়েলাইজ হ'ল অৰ্থাৎ টি গাৰ্ডেন স্কুল যিবিলাক নতুনকৈ প্ৰভিন্সিয়েলাইজ হৈছে তেওঁলোকৰ কাৰণে কি কৰা হ'ব জুন মাহত ইতিমধ্যে 24 পৰা 28 তাৰিখ ধৰি দিয়া হৈছে হয়তো অকমান আপ ডাউন হ'বও পাৰে তেওঁলোকৰ কাৰণে কি কৰা হ'ব এই এটা ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেটো তেওঁলোকক নতুনকৈ প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেওঁলোকৰ কাৰণে এইটো ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ পিছত হৈছে 5+5 days capacity building training of teacher and CRCCs অৰ্থাৎ এই যিসকল কিছুমান শিক্ষক আছে আৰু CRCC বিলাকৰ কাৰণে এটা ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটো 9 to 13 phase 1 আৰু phase 2 3rd to 7 phase অৰ্থাৎ ডিসেম্বৰ মাহত এটা ট্ৰেইনিং হ'ব আৰু সেপ্টেম্বৰ মাহত CRCC বিলাকৰ কাৰণে আৰু শিক্ষকসকলৰ কাৰণে capacity building অৰ্থাৎ CRCC বিলাকৰ কাৰণে ট্ৰেইনিঙৰ যথেষ্ট প্ৰয়োজন আছে 5 দিনীয়া ট্ৰেইনিং এটা হ'ব CRCC বিলাকৰ কাৰণে আৰু শিক্ষকসকলৰ কাৰণে ট্ৰেইনিং এটা হ'ব সেই কাৰণে এইটো টিচাৰ ট্ৰেইনিং বুলি কোৱা হৈছে তাৰ পিছত আমাৰ ইংলিশ সাবজেক্টৰ কাৰণে ICT ৰ কাৰণে সায়েন্সৰ কাৰণে আৰু ম্যাথমেটিক্সৰ কাৰণে ট্ৰেইনিং হ'ব সেই ট্ৰেইনিংও আৰম্ভ হ'ব জুন মাহতে আৰম্ভ হ'ব এই ট্ৰেইনিং বিলাক আৰু সেই ট্ৰেইনিং জুন মাহত আৰম্ভ হয় কোন মাহত শেষ হ'বগৈ অক্টোবৰ মাহত তেনেকুৱা ধৰণে শেষ হ'বগৈ এইটো ট্ৰেইনিংৰ হ'বগৈ ইংলিশ ICT সায়েন্স এণ্ড ম্যাথমেটিক্স ইতিমধ্যে সায়েন্সৰ আৰু ম্যাথছৰ আৰম্ভ জোনেল লেভেল ট্ৰেইনিং বিলাক আৰম্ভ হৈয়ে গৈছে তাই কি বুলি কয় এই কিছুমান ট্ৰেইনিং ইতিমধ্যে আৰম্ভ হৈয়ে গৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত ব্লক লেভেল বিলাক আৰম্ভ হ'ব এনেকুৱা ধৰণে ট্ৰেইনিং বিলাক আৰম্ভ হৈ গৈছে তাৰ পিছত হৈছে ECCE এই 5 days KRP ট্ৰেইনিং ECCE বুলি কোৱাৰ লগে লগে ইয়াতো মানে আৰ্লি যিসকল ষ্টুডেন্ট থাকে সেই ছাত্ৰ-ছাত্ৰীসকলক কেনেকুৱা ধৰণে পঢ়াব লাগে কি কৰিব লাগে তাৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা আছে সেই ট্ৰেইনিঙৰ কাৰণেও ইতিমধ্যে শিডিউল কৰা হৈছে আৰু এই শিডিউলৰ হিচাপেও এটো KRP ট্ৰেইনিং থাকিব RP ট্ৰেইনিং থাকিব তাৰ পিছত ব্লক লেভেল ট্ৰেইনিং থাকিব আৰু এই 5 days ট্ৰেইনিং অন ECCE ফৰ CRCC সকলৰ কাৰণে 5 days ট্ৰেইনিং থাকিব গতিকে ইয়াতো ষ্টেটত থাকিব তাৰ পিছত জোনেল লেভেল ট্ৰেইনিং থাকিব ব্লক লেভেল ট্ৰেইনিং থাকিব ডিস্ট্ৰিক্ট লেভেল ট্ৰেইনিং থাকিব ঠিক তেনেকুৱা ধৰণে ইয়াতো ট্ৰেইনিং থাকিব গতিকে প্ৰথমতে KRP ট্ৰেইনিং হ'ব তাৰ পিছত RP ট্ৰেইনিং হ'ব RP ট্ৰেইনিং হোৱাৰ পিছত ব্লক লেভেল ট্ৰেইনিং হ'ব আৰু ব্লক লেভেল ট্ৰেইনিং হোৱাৰ পিছত ডিস্ট্ৰিক্ট লেভেল ট্ৰেইনিং হ'ব ECC তাৰ পিছত হ'ল IE 1 day general school teacher training on early identification of CWSN এই ট্ৰেইনিংটো ইতিমধ্যে আমাৰ ব্লক লেভেল বিলাকত হৈ গৈছে অৰ্থাৎ ইয়াক লৈ ইতিমধ্যে মই এটি ভিডিও প্ৰস্তুত কৰিছো আৰ্লি IE মানে হৈছে এটো অত্যন্ত গুৰুত্বপূৰ্ণ এই অৰ্থাৎ আইডেন্টিফিকেশন অফ CWSN আমি জানো CWSN মানে হৈছে চিলড্ৰেন উইথ স্পেশাল নিডস যাক আমি বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী বুলি কওঁ আমাৰ বিদ্যালয়ত যিবিলাক ছাত্ৰ-ছাত্ৰী আহে সেই ছাত্ৰ-ছাত্ৰী বিলাক সকলোবিলাক সক্ষম ছাত্ৰ-ছাত্ৰী নাহে তাৰ সেই ছাত্ৰ-ছাত্ৰী বিলাকৰ কিছুমান বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আহে যিবিলাক ছাত্ৰ-ছাত্ৰী বিশেষভাৱে সক্ষম সেই সক্ষম ছাত্ৰ-ছাত্ৰী বিলাকক আমি কেনেকুৱা ধৰণে বাছি উলিয়াম সেই ছাত্ৰ-ছাত্ৰী বিলাকক বাছি উলিওৱাৰ কাৰণে যি পদ্ধতি আছে তাৰ ওপৰত ট্ৰেইনিং হয় আৰু আমাৰ বৰ্তমান এক বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী বিলাকৰ ভিতৰত 21টা ক্যাটেগৰী বাছি দিয়া হৈছে অৰ্থাৎ 21 ধৰণৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আমাৰ 2016 চনৰ যি এই ৰেকমেন্ডেশন মতে আছে আৰু এটাৰ ভিডিওৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম আৰু স্ক্ৰিনত আপোনালোকে দেখা পাইছে আপোনালোকে এই ভিডিওটো চালে এই কথাখিনি গম পাব 21 ধৰণৰ বিশেষভাৱে সক্ষম ব্যক্তি আমাৰ সমাজত আছে গতিকে এই যে 21 ধৰণৰ বিশেষভাৱে সক্ষম ব্যক্তি বা ছাত্ৰ-ছাত্ৰী আমাৰ আছে তেওঁলোকক বাছি উলিয়াবৰ কাৰণে এটা ট্ৰেইনিং আছে বা ট্ৰেইনিং ইতিমধ্যে আপোনালোকৰ ব্লক লেভেলত হৈ গৈছে গতিকে আমি আমাৰ শিক্ষকসকলক এই কথাটো জনাটো অত্যন্ত দৰকাৰ আমি নিজে জনাটো দৰকাৰ আমি জানিলেহে আমি শিক্ষকসকলক জনাব পাৰিম বা আমি শিক্ষকসকলে নিজে জানিলেহে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাছি উলিয়াব পাৰিম গতিকে আপোনালোকে এই ভিডিওটো যেনেকৈ নহওক চাওক আৰু যিমান পানে সিমান আগলৈকে ফৰৱাৰ্ড কৰক যাতে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাছি উলিয়াব পাৰে আৰু বাছি উলিয়াব পাৰিলে
আপুনি আপোনাৰ যিসকল আই কম্পোনেণ্ট আছে কম্পোনেণ্টৰ ব্যক্তি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে সেই ছাত্ৰ ছাত্ৰীসকলে যিবিলাক সুবিধা পাবলগীয়া আছে ছাত্ৰ ছাত্ৰীসকলে বহুত সুবিধা পায় যদি তেখেতে কাণেৰে নুশুনে তাৰ কাৰণে সুবিধা পায় যদি তেখেতে দেখাৰ ক্ষেত্ৰত অসুবিধা আছে তাৰ কাৰণে সুবিধা পায় যদি তেখেতৰ তালু ফুটা আছে তেখেতৰ এই ওঠ কাটা আছে বিভিন্ন ধৰণৰ যদি তেখেতে চলা ফুৰাৰ অসুবিধা আছে যদি তেখেতৰ মানে মাল্টিপল ডিজেবিলিটি আছে বিভিন্ন ধৰণৰ অসুবিধা থাকিলে তেখেতে সুবিধা কিছুমান পায় চৰকাৰৰ পৰা বিনামূলীয়াভাৱে সেই সুবিধাবিলাক পাবৰ কাৰণে সক্ষম হ'ব তাৰপিছত হৈছে ST 3 days district level residential training on FLN for EVS of NRSTC and RSTC অৰ্থাৎ এতিয়া চাওক আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী এই মানে কি কৰা হয় আমি অনা আৱাসিক আৰু আৱাসিক ছাত্ৰ ছাত্ৰী আৱাসিক হিচাপে আমি কি কৰা হয় তেওঁলোকক পাঠদান কৰোৱা হয় NRSTC আৰু নন ৰেচিডেন্সিয়েল বিদ্যালয় বুলি কোৱা হয় আৱাসিক আৰু অনাৱাসিক সেই ছাত্ৰ ছাত্ৰীসকলৰ মানে যিসকল ছাত্ৰ শিক্ষকে পঢ়ুৱাব তেওঁলোকৰ সেই শিক্ষকসকলৰ কাৰণে 3 দিনীয়া প্ৰশিক্ষণ আছে তাৰপিছত 2 days district level training on use of academic material conduction of evaluation record keeping etc অৰ্থাৎ যিবিলাক আমাৰ এই ইভালুৱেশ্যন কেনেকুৱা ধৰণে কৰিব লাগিব তাৰপিছত মেটেৰিয়েল কেনেকুৱা ধৰণে ষ্ট'ৰ কৰিব লাগে বা ৰেকৰ্ডবিলাক এই ইভালুৱেশ্যন কেনেকুৱা ধৰণে ল'ব লাগে এই সকলোবিলাকৰ ওপৰত 2 দিনীয়া ট্ৰেইনিং এটা আছে তাৰপিছত আছে CPNFSG ইয়াতে 2 days SMC ট্ৰেইনিং ইয়াত চাওক আমাৰ যিসকল SMC আমাৰ প্ৰত্যেক বছৰতে কি হয় SMC ট্ৰেইনিং হয় ইয়াত ষ্টেট লেভেল হ'ব ডিস্ট্ৰিক্ট লেভেল হ'ব ক্লাষ্টাৰ লেভেল হ'ব এনেকুৱা ধৰণে এই ট্ৰেইনিংবিলাক হ'ব তাৰপিছত চাওক আমাৰ গুণোৎসৱ ইতিমধ্যে প্ৰত্যেক বছৰে যেহেতু অনুষ্ঠিত হ'ব এইবাৰো গুণোৎসৱ অনুষ্ঠিত হ'ব গুণোৎসৱৰ কাৰণে প্লেনিং ইতিমধ্যে আমাৰ কৰা হৈছে আৰু গুণোৎসৱৰ ডিস্ট্ৰিক্টবিলাকৰ নোডেল যি টিচাৰ নহয় নোডেল অফিচাৰ জোন হ'ব নোডেল অফিচাৰবিলাকৰ ইতিমধ্যে বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে গুণোৎসৱৰ ট্ৰেইনিঙৰ কথাখিনি ইয়াতে দিয়া হৈছে ষ্টেট লেভেল মাষ্টাৰ ট্ৰেইনিং গুণোৎসৱ সেইটো কোন মাহত দিয়া হৈছে মই আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম সেইটো হ'ব 3rd to 5th এইটো দিয়া হৈছে ডিচেম্বৰত 3 পৰা 5 তাৰিখৰ ভিতৰত দিয়া হৈছে অৰ্থাৎ আমাৰ প্ৰত্যেক বছৰে যেহেতু জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গুণোৎসৱ অনুষ্ঠিত হ'ব গতিকে ডিচেম্বৰত সেই ট্ৰেইনিং প্লেনিং কৰা হৈছে গতিকে নোডেল টিচাৰ ট্ৰেইনিং নোডেল টিচাৰ ট্ৰেইনিং অৰ্থাৎ আমাৰ গুণোৎসৱৰ সকলোবিলাক ট্ৰেইনিং ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই জানুৱাৰীত গৈ গুণোৎসৱ অনুষ্ঠিত হ'ব সেইটো পৰৱৰ্তী পৰ্যায়ত শিডিউল হ'ব তাৰপিছত SMCৰ আমাৰ ট্ৰেইনিং SMCৰ ট্ৰেইনিংবিলাক 1 day KRP ট্ৰেইনিং অফ SMDC ট্ৰেইনিং হ'ব 1 day RP ট্ৰেইনিং অফ SMDC 2 day SMDC মেম্বাৰ ট্ৰেইনিং অৰ্থাৎ যেনেকৈ SMCৰ ট্ৰেইনিং অনুষ্ঠিত হয় SMDC ট্ৰেইনিংও অনুষ্ঠিত হয় অৰ্থাৎ SMDC বুলি কোৱাৰ লগে লগে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী যিসকল সদস্য থাকে এই SMDC মেম্বাৰ অৰ্থাৎ এই বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি বুলি কোৱা হয় যেনেকৈ আমাৰ LPME স্কুল ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি থাকে তেওঁলোকৰ ট্ৰেইনিং অনুষ্ঠিত হ'ব তাৰপিছত একেবাৰে শেষত হৈছে ইকুইলিটি বুলি কোৱাৰ লগে লগে ইয়াতে চাইল্ড ছেফটি তাৰপিছত এই ছেফ টাস্ক অৰ্থাৎ যাক আমি বেড টাস্ক এই গুড টাস্ক বা আমি বেড টাস্ক সেইবিলাকৰ ওপৰত ট্ৰেইনিং হ'ব এনেকুৱা ধৰণে কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰেম 3 days ৰেচিডেন্সিয়েল ট্ৰেইনিং এইটো কোন মাহত অনুষ্ঠিত হ'ব এইটো অনুষ্ঠিত হ'ব মে মাহত এইটো ইতিমধ্যে হৈ গৈছে মে মাহত কেৰিয়াৰ গাইডেন্সৰ ওপৰত ট্ৰেইনিং অনুষ্ঠিত হৈ গৈছে আৰু এইটো এই জুন মাহত এইটো অনুষ্ঠিত হ'ব তাৰপিছত জুন মাহত ডিস্ট্ৰিক্ট আৰু ষ্টেটত এইটো ইতিমধ্যে হৈ গ'ল ইকুইলিটিৰ ওপৰত কেৰিয়াৰ গাইডেন্সৰ ওপৰত এইটো প্ৰগ্ৰেম ট্ৰেইনিং অনুষ্ঠিত হ'বলগীয়া আছিল এইটো ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে গতিকে এনেকুৱা ধৰণে কেলেণ্ডাৰ দিয়া হৈছে আৰু এই কেলেণ্ডাৰখন দিয়া মানে এইটো কথা ইতিমধ্যে আমি গম পাব পাৰিছোঁ যে কি আমাৰ কেনেকুৱা ধৰণৰ ট্ৰেইনিং অনুষ্ঠিত হ'বলগীয়া আছে বা কেনেকুৱা ধৰণৰ ট্ৰেইনিং অনুষ্ঠিত হৈ আছে গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল এই ট্ৰেইনিঙৰ যিখন কেলেণ্ডাৰ এতিয়া কেলেণ্ডাৰখন আপোনালোকে ক'ত পাব এইটো একেবাৰে সহজ আপোনালোকে সৰ্বশিক্ষাৰ যি অফিচিয়েল ৱেবছাইট আছে ৱেবছাইটত যাওক ৱেবছাইটত গৈ যি নটিফিকেশ্যন ছেকশ্যন আছে নটিফিকেশ্যন ছেকশ্যনত আপোনালোকে নিজাববীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু আমাৰ যি বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই যি 21টা ডিজেবিলিটি আছে এই 21টা ডিজেবিলিটি অৰ্থাৎ যাক আমি আই বুলি কওঁ এই IE অৰ্থাৎ
এই আইডেন্টিফিকেশ্যন অফ CWSN গতিকে সেইটো আপোনালোকে ভিডিঅ' যদি বিশেষভাৱে চাব কাৰণ আমাৰ বিদ্যালয়ত আমি ইমান এক্সপাৰ্ট নহয় সকলো আমি আই কম্পোনেন্টৰ ব্যক্তি নহয় আমি যেটো একজন শিক্ষক সেইখিনি যদি আমি এজে হল চাই ল'ব পাৰো অকমান যদি জানি ল'ব পাৰো আমি অন্তত ছাত্ৰ ছাত্ৰীসকলক বাছনি কৰিব নোৱাৰিলেও যদি সন্দেহ বহত আমি গম পাও যে কি এই ছাত্ৰ বা ছাত্ৰীজন ডিজেবিলিটি থাকিব পাৰে নেকি বুলি সেই ছাত্ৰ বা ছাত্ৰীজনক যদি আই কম্পোনেন্টৰ ব্যক্তিজনৰ লগত আমি যোগাযোগ কৰাই দিব পাৰো তেও কিবা নহয় কিবা সুবিধাৰ দ্বাৰা উপকৃত হ'ব পাৰিব বা তেও সেই আই কম্পোনেন্টৰ ব্যক্তিজনে বাছনি কৰি এই হয়তো তেও ডিজেবল হয় নে নহয় বা বিশেষভাৱে সক্ষম হয় নে নহয় তেও কি কৰিব পাৰিব চিনাক্ত কৰিব পাৰিব গতিকে ছাৰ বাইদেউসকল ভিডিঅটো যদি এই কথাখিনি কলো আপোনালোকে ভিডিঅটো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰিব লগতে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ এই ফেসবুক পেজ আৰু হোৱাটসঅ্যাপ চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচনত দি থৈ দিম ফলো কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব